কি চলিছে মৰিগাঁও জিলাৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ ভিতৰ চৰাত পোহৰলৈ আহিছে এটাৰ পাছত এটাকৈ দুৰ্নীতিৰ ভয়ংকৰ তথ্য মৰিগাঁও জিলা আয়ুক্তৰ সৰজমিন তদন্তত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত মৰিগাঁও জিলাত 90খন প্ৰাথমিক বিদ্যালয়ত ডিজিটেল লাইব্ৰেৰী নিৰ্মাণৰ আঁচনি ঘোষণা কৰিছিল যাতে ছাত্ৰ ছাত্ৰীসকলে সমগ্ৰ বিশ্বৰ বিষয়ে জানিব পাৰে কিন্তু এখন বিদ্যালয়তহে সঠিকভাৱে লাইব্ৰেৰী নিৰ্মাণৰ কাম চলি আছে বাকি বিদ্যালয়সমূহত কিন্তু কামৰ নামত ফুফুলা স্বৰূপ আজি এই তথ্য পোহৰলৈ আনে খোদ মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই লাইব্ৰেৰী নিৰ্মাণৰ বাবে 4টাকৈ কিস্তিৰে দিয়া হৈছিল ধনৰাশি আজি সৰ্বশিক্ষা কাৰ্যালয়ৰ এই আঁচনিৰ কাম তদাৰক কৰা এজন বিষয়াই বিল পাছ কৰিবৰ বাবে আয়ুক্তৰ চহী ল'বলৈ আহোঁতে এই তথ্য পোহৰলৈ আহে নাম হাঙুৰ খাইছে ধন্তি বৰুৱা নামৰ এজন অভিযন্তাৰ ইতিমধ্যে আয়ুক্তগৰাকীয়ে সৰজমিন তদন্ত আৰম্ভ কৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত এটা খুব সুন্দৰ এটা পদক্ষেপ লোৱা হৈছিল আৰু সেই পদক্ষেপৰ জৰিয়তে আমাৰ মৰিগাঁও জিলাৰ 90খন স্কুলত 90টাকৈ লাইব্ৰেৰী আৰু সেই লাইব্ৰেৰী আছিলে চিলড্ৰেন আৰু এডলেসেন্স বুলি কৈছিলে এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা ডিজিটেল লাইব্ৰেৰী বনোৱাৰ কথা লাইব্ৰেৰীটো বনোৱাৰ বাবে প্ৰায় 16 লাখ টকা দিয়া হৈছিল আৰু তিনিটাকৈ টিভি স্কুলখনৰ বাবে এই ডিজিটেল লাইব্ৰেৰীত এটা 55 ইঞ্চৰ এটা টিভি লগাব লাগে বাকি দুটা টিভি 32 ইঞ্চৰ এটা স্মাৰ্ট গ্লাছ এটা হ'ব লাগে সেই তাত লগাব লাগে বাকি 3 নম্বৰ টিভিটো স্কুলখনৰ যিকোনো এটা প্ৰয়োজনীয় এটুকুৰা জায়গাত সেই টিভিটো লগাব লাগে এটা প্ৰথম কথা হ'ল এই লাইব্ৰেৰী বিলাকৰ 3টা ইনষ্টলমেন্টত এই পইচাটো দিয়া কথা আছিল 3টা ইনষ্টলমেন্ট আমি লৈ যোৱা বুলি গম পাইছো আৰু লৈ যোৱা সত্ত্বেও কিন্তু এই লাইব্ৰেৰীবোৰ সম্পূৰ্ণভাৱে বনাই শেষ হোৱা নাই ভালে কেইটা লাইব্ৰেৰী আছে য'ত কৰবাত পেইন্টিং বাকি আছে কৰবাত কিবা কাম বাকি আছে আমি তাৰ পিছত হ'ল কি এই 90খন স্কুলত 3টাকৈ আপোনাৰ টেলিভিছন দিব লাগে এটা সেন্ট্ৰেলি ডাঙৰ 55 ইঞ্চৰ এটা টিভি হেতু গুৱাহাটীৰ মানে হেড অফিচৰ পৰা তেওঁলোকলৈ আহে বাকি দুটা টিভি তেওঁলোকে কিনি পেলাই হেতু সৰ্বমুঠ আমাৰ জিলাত প্ৰায় 15 লাখ টকা দিয়া হৈছিল এতিয়া শিক্ষা বিভাগৰ যোনটো ইঞ্জিনিয়াৰিং যোনটো ভাগ সেই তাৰ যোনজন মুৰব্বী সেই মুৰব্বীজনে যোৱা প্ৰায় 4বাৰ এটা ফাইল মোৰ ওচৰলৈ লৈ আহে প্ৰথমতে ফাইলটো চাই মই তেওঁক কৈছো যে ইয়াত সঠিক তথ্য এই ফাইলটো এপ্ৰুভ কৰিবলৈ বা মঞ্জুৰি দিবলৈ এই 15 লাখ টকা মোকলাই দিবলৈ আমি তাত তথ্যখিনি পোৱা নাই এই 3টাকৈ টিভি কোড কেনে ধৰণে লগোৱা হ'ল সেইখিনি কথা আমাক জনাব লাগে বা আৰু সেইটো তথ্য সহকাৰে আমাক দিব লাগে ফাইলটো গ'ল আকৌ উভতি আহিছে আকৌ তাত দিছে ক'বাত মাটিত থৈ দিছে এটা টেলিভিছনটো কিনা বেগ এটা এই যে কাৰ্ডবোৰ্ডৰ যে সেইটো থৈ দিছে মই সেইটো মোৰ ঠিক লগা নাই সেইটো নহয় তাৰ পিছত আকৌ তৃতীয়বাৰ পঠিয়াই দিয়াৰ পিছত কি কৰিছে সম্পূৰ্ণভাৱে ভুৱাকৈ একেটা টিভি হয়তো 3বাৰ বেলেগ বেলেগ এংগলৰ পৰা ফটো তুলিছে দেখাৰ লগে লগে মোৰ মনটো সেবালে আৰু মই ভদ্ৰলোকক মই অভিযন্তাজনক মই মোৰ গাড়ীত বহুৱালো তেওঁৰ মোবাইল ফোনটো মই ফোন কৰিবলৈ দিয়া নাই কাকো সেইটো মই বেলেগকে থৈ দিছো আৰু প্ৰথমতে আমি আহতগুৰি স্কুল এখনলৈ গ'লো আহতগুৰি স্কুলখনত আমি গৈ পেলাই দেখা পাওঁ যে তাত ফটো দিছিলে হয় কিন্তু টিভি এটাও লগোৱা হোৱা নাই সমান্তৰালভাৱে আমি বাকি আৰু 3খন স্কুল পৰিদৰ্শন কৰিলো এই তাতো এনে পৰিস্থিতি আমি দেখা পাইছো এখন স্কুলত অৱশ্যে আমাৰ মৰিগাঁৱৰ ভিতৰৰ এখন স্কুলত টেলিভিছনো লগাইছে আৰু তাত লাইব্ৰেৰীটো ভালকে বনাইছে হয় কিন্তু এখন স্কুলতটো মাত্ৰ 2টা টিভি আছে তৃতীয় টিভিটো অহাই নাই এতিয়া এই গোটেইখিনি তথ্য আমি গোটাই পেলাই এটা কথাই আমি ক'ব পাৰো যে এই সন্দৰ্ভত এটা দুৰ্নীতি চলিছে
আৰু এই দুৰ্নীতিত যি তদন্ত কৰিবলগীয়া আছিলে সেই তদন্ত কৰা হৈছে আমি জল পটপটকৈ কথাখিনি ওলাই পৰিছে আৰু তাৰ বিৰুদ্ধে যি উচিত ব্যৱস্থা ল'ব লাগে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা ল'ম ইতিমধ্যে শিক্ষা বিভাগকো মিছন ডাইৰেক্টৰ ডাঙৰীয়াকো জনোৱা হৈছে আৰু তেওঁ অত্যন্ত গুৰুত্ব সহকাৰে এই কথাষাৰ লৈ আমাক এটা ৰিপৰ্ট দিবলৈ কৈছে আৰু উচিত শাস্তি তেওঁ দিব ব্যৱস্থাও তেওঁ গ্ৰহণ কৰিব বুলি কৈছে আৰু এনেধৰণৰ কাৰ্যকলাপ আমি মৰিগাঁও জিলাত আমি হ'বলৈ নিদিওঁ মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707 967285